हेलो एवरीवन সকলোকে গুড মৰ্নিং বুলি কৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট হৈছে ব্ৰেকফাষ্ট টেবলৰ পৰা আৰু গম পাইছে আমাৰ ছোৱালী আৰু জোৱাই গৈছিলে বেংককলৈ আৰু তাততো সিহঁতে কি অসুবিধা পাইছিলে বা কি সুবিধা পাইছিলে ব্ৰেকফাষ্ট বা যিকোনো খানা কেনেধৰণে দিছিলে সকলোখিনি আজি ভিডিঅ'টোৰ মাজত দেখিবলৈ পাব বলক তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ঘৰখনৰ লগত বহি একাপ কফি আৰু দুপিচ কেক খালোঁ মই চকলেট কেক আৰু বাকি মই একো খাব নোৱাৰিলোঁ ইভেন যিটো মানে আণ্ডা অমলেট বা হেৰি অমিতে ভাল পাইছে খাই মানে কিন্তু একদম মানে কেনেকৈ বুজাওঁ একেবাৰে কোনো মছলা পাতি নাই যে মানে বেছি কণী গোন্ধালেও মই বস্তু খাব নোৱাৰোঁ সেইকাৰণে মই একো খাব পৰা নাই আমাৰ এওঁ ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিলে এতিয়া আমি ইয়াৰ পৰা টেক্সি বুক কৰিম ফুকেটলৈ তেতিয়া ৰাস্তাত কিবা ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি পেলাই পৰাঠা বা এনেকুৱা কিবা এটা খাব লাগিব Good morning, Amit. Good morning, tea. Morning tea, morning breakfast. মই একো খাব পৰা নাই সব ননভেজ মানে কি মইতো খাওঁ ননভেজ কিন্তু মানে কিবা টেষ্টটো অলপমান ভাল নহয় এয়া আমাৰ হোটেলৰ ৰেষ্টুৰেণ্ট আমাৰ ব্ৰেকফাষ্ট আছিলে ফ্ৰুটছ খালোঁ মই আৰু একদম কাষতে এয়া সাগৰখন যোৱাকালি অলপ দূৰত আছিলে আৰু ৰাতি মানে আগুৱাই গুচি আহিলে এইখন আমাৰ হোটেলৰ ৰেষ্টুৰেণ্ট আৰু একদম হোটেলখন পূৰা সাগৰৰ পাৰত বিৰাট বেছি ধুনীয়া এতিয়া আমি ইয়াৰ পৰা চেক আউট কৰি পেলাই যাম ফুকেটলৈ কি ধুনীয়া ৰেষ্টুৰেণ্ট আছে মানে ৰেষ্টুৰেণ্টখনেই ইমান ধুনীয়া अमित आज क्या है आज 20% और क्या है वेडनेसडे चलो चले अमिते किन्तु हि बहुत बेसी माने हार्डकोर नन वेजिटेरियन নহয় কিন্তু হি সব খাই আছে তাৰ খোৱাত একো প্ৰব্লেম নাই এইটো চিকেন নুডলছ চুপ এয়া আছিলে ফ্ৰাইড ৰাইচ এগ পেনকেক একদম কণী গোন্ধাইছে মই নোৱাৰোঁ খাব আৰু ঢেৰ কিবা আছিলে সেইবোৰ হৈ গ'ল খাই এতিয়া আমি যাওঁ হোটেললৈ মানে ৰুমলৈ যাওঁ হোটেলতে আছোঁ তাৰপিছত ফ্ৰেছ হৈ পেলাই যাম ফুকেট চলো অলপমান দেখাই দিছোঁ হোটেলখন বিৰাট বেছি ধুনীয়া একদম কাষতে মানে সাগৰখন ৰাতিপুৱা উঠি পেলাই সাগৰখনৰ লগত বহি একাপ কফি আৰু দুপিচ কেক খালোঁ মই চকলেট কেক আৰু বাকি মই একো খাব নোৱাৰিলোঁ ইভেন যিটো মানে আণ্ডা অমলেট বা হেৰি অমিতে ভাল পাইছে খাই মানে কিন্তু একদম মানে কেনেকৈ বুজাওঁ একেবাৰে কোনো মছলা পাতি নাই যে মানে বেছি কণী গোন্ধালেও মই বস্তু খাব নোৱাৰোঁ সেইকাৰণে মই একো খাব পৰা নাই আমাৰ এওঁ ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিলে এতিয়া আমি ইয়াৰ পৰা টেক্সি বুক কৰিম ফুকেটলৈ তেতিয়া ৰাস্তাত কিবা ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি পেলাই পৰাঠা বা এনেকুৱা কিবা এটা খাব লাগিব ইয়াত চবেই চানবাত লৈ আছে ইয়াতে 5 মিনিট বহি গৈ পেলাই পেকিং কৰিম এয়া বোটবিলাক যোৱাকালি যে গৈছিলোঁ আমি আইলেণ্ডলৈ সেই তেনেকুৱা এইবিলাক লং ট্ৰেইল আমি যোৱাকালি স্পীড বোটত গৈছোঁ ইয়াৰ পৰাও আছে এনেকৈ যাব পৰা উধাৰ বি দেখো একদম পাছ যোৱাকালি সাগৰখন সেই গছকেইডাল যে আছে সেই তাৰো পৰা দূৰৰ পৰা পানীখিনি ষ্টাৰ্ট হৈছিলে মই যোৱাকালি বহুত ফটো উঠিছোঁ ইয়াত আমি ঘূৰি ফুৰিছিলোঁ ৰাতিপুৱা উঠি পেলাই দেখিছোঁ একদম ইয়ালৈকে পানী এইখন হোটেল সেইফালে আমাৰ ৰুমছখিনি আমাৰ সেইফালে আছে বাকী এইফালে ৰেষ্টুৰেণ্ট আছিলে য'ত আমি ব্ৰেকফাষ্ট কৰিলোঁ তাৰপিছত ইয়াতে পুল চেয়াৰবিলাক আছে চানবাথ ল'বৰ কাৰণে আমি ৰ'দ বেয়া পাওঁ কিন্তু বাহিৰৰ যিখিনি ফৰেইনৰ পৰা অহা মানুহ তাহাঁতি ৰ'দত মানে তেল লগাই পেলাই ৰ'দ লয় তেল লগাই পেলাই বডিত যাতে অলপমান মানে তেওঁলোক চিন্স খুব বেছি বগা তেওঁলোকক মানে চানবাথ বুলি কয় তেওঁলোকে অলপমান বডিটো মানে অলপ টেন কৰায় আমি টেন নহ'বৰ কাৰণে ছানস্ক্ৰীম লগাওঁ সিহঁতে কিন্তু তেল লগাই পেলাই গোটেই বডিটোত ৰ'দত বহি থাকে
এনিৱেজ এতিয়া আমি যাওঁ ৰুমলৈ পেকিং কৰোঁ তাৰপাছত যেতিয়া টেক্সিত বহিম তেতিয়া আকৌ ব্লগ বনাম বাই বাই কৰিব বাই বাই